হেল্ল' এভৰিৱান কম্পিটিটিভ জিকে চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোত মই অসমৰ ঐতিহাসিক ঠাইসমূহৰ বিষয়ে টপ 25 মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব তেন্তে আহক আমি আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন হ'ল আমাৰ যে তলত দিয়া কোনখন পাহাৰত হাজোৰ পোৱামক্কা অৱস্থিত তো এইটো হ'ব আমাৰ এনসাৰ গৰুৰাচল পাহাৰত হাজোৰ পোৱামক্কা অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে পোৱামক্কা কোনে নিৰ্মাণ কৰাইছিল পোৱামক্কা কোনে নিৰ্মাণ কৰাইছিল লুৎফুল্লাহ শিৱৰাজীয়ে পোৱামক্কা নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন নম্বৰ 3 যে 1682 চনত কোন আহোম স্বৰ্গদেউ মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰাৰ পিছত পোৱামক্কাৰ চোৱাচিতা কৰিছিল এইটো আমাৰ কি হ'ব এইটো হ'ব আমাৰ অপচন এ ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন নম্বৰ 4 যে আজানপীৰৰ দৰগাহ কোনখন জিলাত অৱস্থিত এখন আমাৰ কোনখন জিলা এটো হল আমাৰ কি শিৱসাগৰ জিলা ঠিক আছে শিৱসাগৰ জিলাৰ হৰাগুৰি চাপৰি নামৰ এখন অঞ্চলত আমাৰ আজানপীৰৰ দৰগাহটো অৱস্থিত নেক্সট কোৱেশ্যন হল কোৱেশ্যন নম্বৰ 5 যে কোনজন আহোম ৰজাই আজান ফকীৰক হৰাগুৰি চাপৰিত মছজিদ সজাই দিছিল এটো আমাৰ কি অপচন নম্বৰ সি গদাধৰ সিংহ নেক্সট আমাৰ কোৱেশ্যন নম্বৰ 6 যে আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল তো আজান ফকীৰৰ প্ৰকৃত নাম কি হযরত শাহ মিৰাণ নেক্সট আমাৰ কোৱেশ্যন নম্বৰ 7 যে আজান ফকীৰৰ জন্ম ক'ত হৈছিল আজান ফকীৰৰ জন্ম ক'ত হৈছিল এটো ইৰাকত হৈছিল তাৰ জন্ম ঠিক আছে নেক্সট কোৱেশ্যন নম্বৰ 8 যে আজান ফকীৰ তাৰ জিকিৰসমূহ কোন ভাষাত লিখিছিল তো এইটো হ'ব আমাৰ এনসাৰ ফৰাসী ভাষা আৰু উৰ্দু ভাষাত দুটাই ঠিক আছে গতিকে অপচন ডি আমাৰ কাৰেক্ট এ আৰু বি দুটাই তাৰপিছত কোৱেশ্যন হল কোৱেশ্যন নম্বৰ 9 যে তেজপুৰৰ ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত ঐতিহাসিক অগ্নিগড়টো কোনে নিৰ্মাণ কৰাইছিল এইটো কোনে নিৰ্মাণ কৰাইছিল এইটো আমাৰ বান ৰজাই নিৰ্মাণ কৰাইছিল ঠিক আছে নেক্সট আমাৰ কোৱেশ্যনটো হল কোৱেশ্যন নম্বৰ 10 যে তলত দিয়া কোনখন জিলাৰ নামটো হৰিহৰ যুদ্ধৰ ফলস্বৰূপে সৃষ্টি হয় এইটো কি আমাৰ এইটো আমাৰ তেজপুৰ ঠিক আছে হৰিহৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল হৰিহৰ যুদ্ধটো একচুয়ালি শ্ৰীকৃষ্ণ আৰু তোমাৰ শিৱৰ মাজত হৈছিল ঠিক আছে যেহেতু এই যুদ্ধখনত দুয়োফালৰ পৰা আমাৰ শ্ৰীকৃষ্ণ আৰু তোমাৰ শিৱ দুয়োটাই খুব শক্তিশালী আছিল দুইফালৰ পৰা সেইবাবে এই যুদ্ধখনত বহুত মানুহৰ মৃত্যু ঘটে আৰু তেজৰে নৈ বৱা বুলি কোৱা হয় আৰু তাৰ পৰাই আমাৰ তেজপুৰৰ নামটো হৈছিল নেক্সট আমাৰ কোৱেশ্যনটো হল কোৱেশ্যন নম্বৰ 11 চৰাইদেউ আছিল দেশসকলৰ প্ৰথম ৰাজধানী চৰাইদেউ কি আহোমসকলৰ প্ৰথম ৰাজধানী নেক্সট কোৱেশ্যন নম্বৰ 12 চৰাইদেউৰ পাহাৰত আহোমৰ ৰজা আৰু ৰাণীৰ কেইটা সমাধি আছে কেইটা এটো 42টা সমাধি আছে ঠিক আছে 42টা তাৰপিছত কোৱেশ্যন নম্বৰ 13 যে ডেশ এছিয়াৰ প্ৰথমটো পেভিলিয়ন বুলিও আখ্যা দিয়া হয় এটো ৰংঘৰ ঠিক আছে ৰংঘৰক আমি কি এছিয়াৰ প্ৰথমটো পেভিলিয়ন বুলিও আখ্যা দিয়া হয় তাৰপিছত কোৱেশ্যন নম্বৰ 14 যে কোনজন আহোম স্বৰ্গদেৱৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল এটো কি আমাৰ প্ৰমত্ত সিং ঠিক আছে তাৰপিছত হল আমাৰ কোৱেশ্যন নম্বৰ 15 যে ইয়াণ্ডাবু সন্ধিৰ আধাৰত ইংৰাজ বিষয়ে কিমান টকাত ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰৰ বেৰ দুখন কেৰকন আলিক বিক্ৰী কৰিছিল তো এইটো কিমান এইটো হল আমাৰ কি 1300 টকা 1300 টকা তাৰপিছত হল আমাৰ কোৱেশ্যন নম্বৰ 16 যে কোনজন আহোম স্বৰ্গদেউ তলাতল ঘৰ নিৰ্মাণ কৰাইছিল এইটো আমাৰ কি ৰুদ্ৰসিংহই আমাৰ তলাতল ঘৰ নিৰ্মাণ কৰাইছিল তাৰপিছত হল আমাৰ কোৱেশ্যন নম্বৰ 17 যে কোনখন সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল এটা কোনখন সত্ৰ এইখন আমাৰ কি মাজুলীৰ বেলগুৰি সত্ৰ তোমালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিবা যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যেটো প্ৰথম যেটো সাক্ষাৎ হৈছিল সেই সাক্ষাৎক মণিকাঞ্চন সংযোগ বুলিও কোৱা হয় নেক্সট আমাৰ কোৱেশ্যনটো হল যে শ্ৰীসূৰ্য পাহাৰক ভাৰতবৰ্ষৰ দ্বিতীয়খন কাশী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে তাত কিমানটা শিৱলিংগ প্ৰতিষ্ঠা কৰা হৈছিল এইটো আমাৰ অপচন এ ঠিক আছে কিমানটা তোমালোকে চোৱা 99999টা শিৱলিংগ প্ৰতিষ্ঠা কৰা হৈছিল তাৰপিছত হল আমাৰ কোৱেশ্যন নম্বৰ 19 যে কোনজন আহোম স্বৰ্গদেউ মাতৃ সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙ্গা পথাৰত জয়সাগৰ পুখুৰী খন্দাইছিল এইটো আমাৰ ৰুদ্ৰসিংহ তাৰপিছত কোৱেশ্যন নম্বৰ 20 যে শিৱসাগৰ জিলাৰ কোন নদীৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰা হয়
এইটো কোন নদী এইটো হল আমাৰ কি নামদাং নদী ঠিক আছে তোমালোকে মনত ৰাখিবা আমাৰ যে দিখৌ নদী আছে এই দিখৌ নদীটো ব্ৰহ্মপুত্ৰৰ এখন উপনৈ আৰু দিখৌ নদীৰ উপনৈ হৈছে আমাৰ কি নামদাং নদী আৰু এই নামদাং নদীৰ ওপৰত শিলৰ শাখাখন নিৰ্মাণ কৰা হৈছিল তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 21 যে ৰজাঘৰীয়া খাৰ বাৰুদ অস্ত্ৰ-শস্ত্ৰ বন্দুক বৰটোপ আদি মজুত কৰি ৰখা গোলাঘৰ বা খাৰঘৰ কোন জিলাত অৱস্থিত এটো আমাৰ শিৱসাগৰ জিলা তাৰ পিছত হল আমাৰ কোৱেশ্চন নম্বৰ 22 যে তলত দিয়া কোনটো ঘৰৰ দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলিও কোৱা হয় এটো আমাৰ কোনটো ঘৰ কাৰেং ঘৰ ঠিক আছে তাৰ পিছত হল আমাৰ কোৱেশ্চন নম্বৰ 23 তলত দিয়া কোনটোক হিপিনিৰ গাঁও বা মানচেষ্টাৰ অফ ইষ্ট বুলি কোৱা হয় ঠিক আছে তো এটো আমাৰ কি এটো আমাৰ শুৱালকুছি এটো আমাৰ কি হ'ব শুৱালকুছি তাৰ পিছত কোৱেশ্চন নম্বৰ 24 পানীমুৰ জলপ্ৰপাত কোন জিলাত অৱস্থিত এটো কি এটো আমাৰ কাৰ্বি আংলং জিলা তাৰ পিছত কোৱেশ্চন নম্বৰ 25 এটোৱে লাষ্ট কোৱেশ্চন যে বদৰপুৰ দুৰ্গ কোন জিলাত অৱস্থিত এটো আমাৰ কি কৰিমগঞ্জ জিলা আশা কৰো ভিডিওটো তোমালোকক সকলোকে ভাল লাগিছে যদি তোমালোকক ভিডিওটো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমাৰ লগৰক শেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে